গৌৰীপুৰত দেখি যুৱ ছাত্ৰ মঞ্চৰ বিশেষ পদক্ষেপ বৃহত্তৰ গৌৰীপুৰ দেখি যুৱ ছাত্ৰ মঞ্চৰ এক মহানুভৱতা দেখি গামোচাৰে সম্বৰ্ধনা জনালে এখন মছজিদ কমিটিক দীৰ্ঘদিন ধৰি গৌৰীপুৰ ব্লক মছজিদ কমিটিয়ে ড্ৰাগছ আৰু বাল্য বিবাহ বিৰোধী অভিযান চলাই সমাজখন পৰিৱৰ্তনৰ দিশত লৈ গৈছে। আজি সন্ধিয়াৰ ভাগত গৌৰীপুৰ চৌৰেংগী মূৰ মছজিদ প্ৰাংগণত গৌৰীপুৰ ব্লক মছজিদ কমিটিৰ সভাপতি হিফজুৰ ৰহমান আৰু মছজিদ কমিটিৰ বিষয়ববীয়া আৰু বৃহত্তম গৌৰীপুৰ দেখি যুৱ বিষয়ববীয়া লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতি সভাত মছজিদ কমিটিৰ এই পদক্ষেপে সঁহাৰি জনাই গৌৰীপুৰ দেখি যুৱ ছাত্ৰ মঞ্চৰ ফালৰ পৰা এখন মছজিদ কমিটিৰ প্ৰতিগৰাকী বিষয়ববীয়াক এখনকৈ দেখি গামোচাৰে সম্বৰ্ধনা জনায়। আগন্তুক দিনত উক্ত কমিটিৰ লগত যুৱ ছাত্ৰ মঞ্চই যৌথভাৱে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ প্ৰতিজ্ঞাবদ্ধ হয়। নিউজ ডেস্ক ৰিপৰ্ট জনসংবাদ অসম। মই প্ৰথমতে আমাৰ দেশী যুৱ মঞ্চৰ যিবিলাক ভাই বন্ধুসকল ভাতিজা আহিছে এওঁলোকক মই আমাৰ মছজিদ কমিটিৰ পৰা তেওঁলোকক শুভেচ্ছা জনাইছোঁ। ঠিক এইটো যিটো কাম কৰিছে এইটো ভাল কাম। আমিও এইটো আশা কৰোঁ যে এওঁলোকে আমাৰ লগত থাকি মেলি যিটো আমি মহৎ উদ্দেশ্য লৈ এটা ড্ৰাগছৰ বিষয়ে কাম কৰিছিলোঁ এইটো যাতে এওঁলোকে আমাক সহযোগিতা কৰে। আমিও এওঁলোকৰ লগত আছোঁ যাতে আমাৰ সমাজৰ পৰা আমাৰ একটাই উদ্দেশ্য আমাৰ সমাজৰ পৰা যাতে ড্ৰাগছ মুক্ত হৈ যায়, কোনো যাতে বিক্ৰী কৰিব নোৱাৰে, খাব নোৱাৰে, আমাৰ এইটোৱে উদ্দেশ্য। কিমান দিন হয় আমি আজি দেশী যুৱ ছাত্ৰ মঞ্চ কেন্দ্ৰীয় কমিটিৰ সদস্য কিছুমানে আৰু নতুনকৈ গঠন হোৱা বৃহত্তৰ গৌৰীপুৰ দেশী যুৱ ছাত্ৰ মঞ্চৰ সদস্যবৃন্দ আৰু বিষয়ববীয়া মিলি আজি আমি গৌৰীপুৰ চৌৰংগী মূৰ অৱস্থিত ব্লক মছজিদৰ কমিটিক আমি আমাৰ দেশী গামোচাৰে আৰু লগতে তেখেতসকলৰ উৎসাহ বঢ়াৰ কাৰণে আজি আমি একত্ৰিত হৈছিলোঁ। আজি এই সম্বৰ্ধনাটো দিয়াৰ উদ্দেশ্যটো হ'ল আজিৰ পৰা প্ৰায় 1-1.5 বছৰমান আগত এই চৌৰংগীমৰ ব্লক মছজিদ কমিটিয়ে এটি মানে এণ্টি ড্ৰাগ কেম্পেইনিং এটা চলাইছিল। এই এণ্টি ড্ৰাগ কেম্পেইনিঙত তেখেতসকলে বহুত পৰিমাণে সফল হৈছে। আজি 1 বছৰ 1.5 বছৰ পিছত আমি ইয়াৰ ৰেজাল্ট পাইছোঁ। তেখেতসকলে যিবোৰে এডিক্ট পাৰ্চন সেই এডিক্ট পাৰ্চনক ঘৰত গৈ প্ৰথমে বুজাইছিল, যদি নুবুজে সিহঁতৰ গাৰ্জিয়ানৰ লগত বহিছিল। যদি তেনেকুৱা দুখীয়া ধৰণৰ মানুহ থাকে সেই দুখীয়া শ্ৰেণীৰ মানুহক আৰ্থিকভাৱে মছজিদ কমিটিৰ পৰা হেল্প কৰি সিহঁতক ৰিহাব চেণ্টাৰত পঠোৱা হৈছিল আৰু ৰিহাব চেণ্টাৰত সিহঁতৰ চিকিৎসা হোৱাৰ পিছত ঘৰত অহাৰ পিছত তবলিগী জামাত আমাৰ হিফজুৰ আমিৰ সাহেবৰ নেতৃত্বত তবলিগ জামাতত পঠাই 40 দিনীয়া বা 3 দিনীয়া যিটো সিহঁতৰ মানে নিয়ম থাকে সেই নিয়মত থাকি অহাৰ পিছত মানে আকৌ সিহঁতৰ সংস্থাপন দিয়া হৈছিল, কাৰণ যাতে সেই মানুহবোৰে বা সেই এডিক্ট পাৰ্চনবোৰে আকৌ পইচাৰ অভাৱত বা ইনকামৰ অভাৱত আকৌ সেই একে ব্যৱসায়ত মানে জড়িত নহয়, মানে সেই নিচা ড্ৰাগছ ব্ৰাউন চুগাৰ বিক্ৰী কৰা যাতে সেই প্ৰৱণতাটো আকৌ ঘূৰি নাহে। সেইটো কাৰণত এই অঞ্চলৰ মানুহ লগতে মছজিদ কমিটিৰ এই বিষয়ববীয়াসকলে একত্ৰিত হৈ ইহঁতক ছেকেণ্ড হেণ্ড টোটো বা ই ৰিক্সা যি কয় বা নতুন ই ৰিক্সা বা সৰু পাণৰ দোকান, সৰু চাহৰ দোকান, সৰু পকৰাৰ দোকান এনেকৈ সৰু সৰু কামত ইনভলভ কৰি সিহঁতক এইটো মানে নিচা সমাজৰ পৰা সিহঁতক দূৰত ৰাখিছে। গতিকে আমি ভাবিলোঁ এইটো আমাৰ পৰম কৰ্তব্য দেশী যুৱ ছাত্ৰ মঞ্চৰ যে এনেকুৱা ধৰণৰ মছজিদ কমিটিক আমি সম্বৰ্ধনা জ্ঞাপন কৰাটো আৰু তেখেতসকলৰ মনত এটা উৎসাহ যোগোৱাৰ লগতে এই বাৰ্তাটো বা এই নিউজটো এই খবৰটো যাতে আশে পাশে গোটেই মছজিদ কমিটিত যাতে গুচি যায়। তেখেতসকলেও এটা কমিটি এণ্টি ড্ৰাগছ কেম্পেইনিং চলাওক মছজিদ কমিটিৰ ফালৰ পৰা, তেখেতসকলেও আগবাঢ়ি আহক। আজি এই অঞ্চলত মানে এই যে প্ৰায় পেডেলাৰ যিটো ব্যৱসায় সেইটো কৰা বন্ধ হৈছে টোটালি। খোৱা এডিক্ট পাৰ্চন কিছুমান আছে, হয়তো এনেকৈ লাগি থাকিলে ওপৰৱালাৰ কৰমত বা আমি যদি থাকোঁ হয়তো চাগে অচিৰেই এইবোৰ বন্ধ হৈ যাব। ইয়াতে বহুত পৰিমাণে আমি সফল হৈছোঁ, বহুত পৰিমাণে এই মছজিদ কমিটিক সফল হৈছে, তাৰ কাৰণে আমি চিৰকৃতজ্ঞ এই অঞ্চলৰ মানুহ লগতে দেশী যুৱ ছাত্ৰ মঞ্চ। আজি আমাৰ আলোচনাৰ মৰ্মে আমাৰ এটা চুক্তি হ'ল যে আমি এই মছজিদ কমিটিক বা বিভিন্ন গৌৰীপুৰত থকা মছজিদ কমিটিক এনেকৈ এণ্টি ড্ৰাগছ কেম্পেইনিঙত দেশী যুৱ ছাত্ৰ মঞ্চৰ বৃহত্তৰ গৌৰীপুৰ আঞ্চলিকৰ সদস্য প্ৰতিটো সদস্যই ইহঁতৰ লগত যৌথভাৱে আমি কাম চলাম, এইটোত আমি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ।